মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ক্লাছ 6 ম্যাথমেটিক্সৰ চেপ্টাৰ 7 এই চেপ্টাৰ 7 এর নাম হৈছে ভগ্নাংশ। এই ভগ্নাংশ পাঠটিৰ পেজ নাম্বার 138 আৰু 139 ৰ কোৱেশ্চন নাম্বার 1 2 3 4 আৰু 5 ৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো ভাল পালে লাইক আৰু শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা পৰৱৰ্তী ভিডিঅ'বিলাক পাই থাকিবলৈ। তোমালোকে মোৰ লগত সহযোগিতা কৰা আৰু মনোযোগেৰে টেক্সটবুক লগত লৈ ভিডিঅ'টো চোৱা। তোমালোকে দেখা পাইছা কোৱেশ্চন নাম্বার 1 কি কৈছে, কাষৰ চিত্ৰ চাই প্ৰতিটোৰে ক্ষেত্ৰত ৰং কৰা অংশক বুজুৱাকৈ ভগ্নাংশত লিখা। এই ভগ্নাংশবোৰ সমমান ভগ্নাংশ হয়নে? এই যে ছবিখিনি তোমালোকে দেখা পাইছা, তিনিটা ছবি ইয়াতে আছে। ৰং কৰা অংশক বুজাবলৈ আমি ভগ্নাংশ লিখিব লাগে আৰু এই তিনিটা ছবিৰ কাৰণেই যেটো ভগ্নাংশ হ'ব এইকেইটা ভগ্নাংশ সমমান হয়নে নহয় এটো আমি লিখিব লাগে। তো তোমালোকে চোৱা এই ছবিটোত অংশ কেইটা, এটা দুটা তিনিটা। আমাৰ যেটো আগৰ ক্লাছত আমি আলোচনা কৰিছো ভগ্নাংশ লিখিবলৈ যেটো টেকনিক আছিল, মোট অংশ কেইটা এটা দুটা তিনিটা। আমি তলত হৰ হ'ব 3 আৰু ৰং কৰিছে কিমান অংশ 1 2, দুটা অংশ ৰং কৰা হৈছে গতিকে ওপৰত হ'ব 2। এই ছবিটোৰ আমাৰ ৰং কৰা অংশৰ ভগ্নাংশ হ'ব 2/3। বুজিলা? এইবাৰ দ্বিতীয় ছবিটো চোৱা। এই ছবিটোত কেইটা অংশ আছে 1 2 3 4 5 6, 6টা অংশ আছে গতিকে তুমি তলত লিখিবা 6 আৰু ৰং কৰিছে কিমানটা অংশ এটা দুটা তিনিটা চাৰিটা, চাৰিটা অংশ ৰং কৰা হৈছে। ঠিক আছে, এইবাৰ 3 নম্বৰ ছবিটো মানে শেষৰ ছবিটো কেইটা অংশ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা অংশ আছে গতিকে আমি 12 তলত লিখিম আৰু ৰং কৰিছে কেইটা অংশ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা, আঠটা অংশ ৰং কৰিছে। এই যে আমি তিনিটা ভগ্নাংশ পালো 2/3 4/6 8/12, এই কেইটা ভগ্নাংশ সমমান বিশিষ্ট হয় নে নহয় আমি তাকে পৰীক্ষা কৰিব লাগে। মই ইয়াতে কৰি দেখুৱাইছো। প্ৰথমতে 2/3 টো আমি লৈছো, তাৰ পিছত 4/6 টো লৈছো। 4/6 টো আমি যদি কটাকটি কৰো 2 2 গুণ 4 3 2 গুণ 6, তাৰ মানে এটোৰ মান কি হ'ব 2/3 হৈ গ'ল। তাৰ পিছৰ ভগ্নাংশটো 8/12, ইয়াক যদি আমি কাটি দিও 8 2 গুণ 4 2 গুণ আৰু 4 3 গুণ, তো এটো আমাৰ কি হ'ল 2/3, অৰ্থাৎ 2/3 4/6 ও 2/3 হ'ল আৰু 8/12 ও 2/3 হ'ল, অৰ্থাৎ কি এই ভগ্নাংশ কেইটা সমমান বিশিষ্ট। তো therefore আমি কি লিখিব পাৰো, therefore 2/3 4/6 আৰু 8/12 সমমান বিশিষ্ট ভগ্নাংশ। ঠিক আছে, এটো আমাৰ হৈ গ'ল। এতিয়া তুমি নেক্সট কোৱেশ্চন নাম্বাৰ 2 টো চোৱা। কোৱেশ্চন নাম্বাৰ 2 কি কৈছে তোমালোকে লক্ষ্য কৰাচোন। কোৱেশ্চন নাম্বাৰ 2 আমাৰ দুটা কোৱেশ্চন দিছে, খালি ঠাই পূৰ কৰা। ঠিক আছে, ইয়াতে খালি ঠাই পূৰ কৰা বুলি কৈছে, তোমালোকে লক্ষ্য কৰা খালি ঠাই পূৰ কৰা। এ নম্বৰত ছবি দিছে এটা, বি নম্বৰত ছবি দিছে এটা আৰু সি নম্বৰটো তলত আছে, তোমালোকক অলপ পিছত দেখুৱাইছো। এটা চোৱা, এইটো ভগ্নাংশ 5/9, ইয়াতে ইকুৱেল টু দি 45 বাই বক্স দিছে। তাৰ মানে 5 ৰ লগত কি পূৰণ কৰিলে 45 হ'ব, তাৰ মানে 5 ৰ লগত 9 পূৰণ কৰিলে 45 হ'ব। এতিয়া 9 ৰ লগতো কি কৰিম, ইয়াত যেতিয়া লবটোক আমি 9 ৰে পূৰণ কৰি 45 পালো, হৰটোকো 9 ৰে পূৰণ কৰিব লাগিব। তো 9 ৰে পূৰণ কৰিলে কি হ'ব 9 9 81, এইটো আমাৰ হৈ গ'ল। ঠিক আছে, বি নম্বৰ ছবিটো তুমি চোৱা। ওপৰত 7 তলত 4 আছে, 7 ৰ লগত কি পূৰণ কৰিলে ইয়াতে বক্স আছে। এতিয়া 4 ৰ লগত কি পূৰণ কৰিলে 20 হ'ব, 4 ৰ লগত 5 পূৰণ কৰিলে 20 হ'ব। ঠিক আছে, এতিয়া 7 ৰ লগতো ইয়াতে আমি কি কৰিম 5 এ পূৰণ কৰি দিম, কি হ'ব 5 7 গুণ 35, এটো আমাৰ হৈ গ'ল। ঠিক আছে, এইবাৰ সি নম্বৰটো চোৱা। সি নম্বৰটো কি কৈছে 7/5, ইয়াতে কৈছে 14, মানে 7 ৰ লগত 2 পূৰণ কৰিলে 14 হয়, তো 5 ৰ লগত 2 পূৰণ কৰা হ'ব গতিকে ইয়াতে 10 হ'ব। ইয়াতে তলত দিছে 15, 5 ৰ লগত কি পূৰণ কৰিলে 15 3, গতিকে 7 ৰ লগত 3 পূৰণ কৰিলে কি আহিব ইয়াতে 21। ইয়াতে 5 ৰ লগত কি পূৰণ কৰিলে 20 হয় 4, 7 ৰ লগত 4 পূৰণ কৰিব লাগে, অৰ্থাৎ 7 4 গুণ 28। ইয়াতে ওপৰটো দেখুৱাইছে, তাৰ মানে 7 ৰ লগত কি পূৰণ কৰিলে 35 হয় 5, তো 5 ৰ লগতো 5 পূৰণ কৰিব লাগিব, ইয়াতে হৈ যাব 25। সিমিলাৰলি ইয়াতে তোমাৰ 5 ৰ লগত কি পূৰণ কৰিলে 30 হয় 6, তো 7 ৰ লগতো 6 পূৰণ কৰিব লাগিব, তো 6 7 গুণ 42 হয়নে? এইবাৰ ওপৰত দিছে 49, মানে 7 ৰ লগত 7 পূৰণ কৰিছে, 5 ৰ লগত 7 পূৰণ কৰিব লাগিব, তো 5 7 গুণ সিম্পলি 35। ইয়াতে 40 দিছে, 5 ৰ লগত কি পূৰণ কৰিলে 40 হয় 8, তো 7 ৰ লগত 8 পূৰণ কৰিব লাগিব, তো 7 8 গুণ 56 56। আমাৰ 1 নম্বৰ আৰু 2 নম্বৰটো কমপ্লিট। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে লগত থাকা,
এতিয়া আমি 3 4 আৰু 5 আলোচনা কৰিম ছাত্ৰসকল চোৱা কোৱেশ্চন নম্বৰ 3 ইয়াতে দিছে কি ছবি চাই সমান হয় নে নহয় লিখা এইটো এটা ছবি সমান সমান চিন আছে মাজতে এই ছবিটোৰ ভগ্নাংশটো কি হ'ব এই ছবিটোৰ ভগ্নাংশ কি হ'ব আমি লিখিব লাগে তো ৰং কৰা অংকৰ ভগ্নাংশ কি হ'ব ইয়াতে কি আছে কেইটা অংক এটা দুটা তিনিটা চাৰিটা পাঁচটা তাৰ মানে তলত হ'ব 5 ওপৰত কি ৰং কৰা অংক কেইটা আছে দুটা তো 2/5 আৰু এই ছবিটোৰ ৰং কৰা অংকৰ ভগ্নাংশ কি হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 তাৰ মানে তলত হৈ যাব 15 ওপৰত হ'ব কি ৰং কৰিছে কেইটা অংক এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ঠিক আছে এতিয়া কৈছে এই ছবিৰ ভিত্তিত খালি ঠাই পূৰ কৰা তাৰ মানে প্ৰথম ভগ্নাংশটো কি আহিলে আমাৰ 2/5 তাৰ পিছৰ ছবিটোৰ ভগ্নাংশ কি 6/15 এতিয়া ইকুৱেল সাইন যে দিছে ইকুৱেল হয় নে নহয় এতিয়া কটাকটি যদি কৰো আমি 6/15 কটাকটি কৰিলে কি হ'ব 3 2 গুণ 3 5 গুণ তাৰ মানে 2/5 হ'ব গতিকে এটো আমাৰ শুদ্ধ আছে ঠিক আছে এবাৰ কোৱেশ্চন নম্বৰ 4 চোৱা কোৱেশ্চন নম্বৰ 4 ত কি কৈছে অকমান মনোযোগ দিবা কোৱেশ্চন নম্বৰ 4 ত কৈছে শুদ্ধ হলে শুদ্ধ আৰু অশুদ্ধ হলে অশুদ্ধ চিন দিয়া এইকেইটা ছবি তো এটো এটা কমপ্লিট ছবিটো ইকুৱেল টু 1 এটো সমান সমান এই ছবিটো মানে 1 এটো দেখুৱাই দিছে তোমাক তেন্তে আমি এইবিলাকৰ মান শুদ্ধ হৈছে নে হোৱা নাই হেতু আমি ক'ব লাগে এটা চোৱা এটো এটা কমপ্লিট ছবি ইয়াতে টোটাল দুটা অংশ আছে তলত 2 আৰু এটা অংশ ৰং কৰিছে গতিকে এই ৰং কৰা অংকৰ ভগ্নাংশটো 1/2 হ'ব নে হ'ব এটো শুদ্ধ ঠিক আছে এই টোটাল অংশ কেইটা এটা দুটা তিনিটা তাৰে তলত 3 আছে ওপৰত তাৰে দুটা অংক ৰং কৰা আছে ওপৰত 2 আছে অৰ্থাৎ এটো আমাৰ শুদ্ধ ইয়াৰ পিছত কি কৈছে চোৱা ইয়াৰ পিছৰ ছবিটোত আমাৰ টোটাল 6টা অংশ আছে তাৰে 5টা অংক ৰং কৰা আছে তলত 6 ওপৰত 5 এটো শুদ্ধ ঠিক আছে ইয়াৰ টোটাল 6টা অংশ আছে তাৰে এটা অংক ৰং কৰা আছে তাৰ টোটাল 6 এটা অংক ৰং কৰা আছে এটো শুদ্ধ আমাৰ 4 নম্বৰ অংকটো হৈ গল এতিয়া আমি 5 নম্বৰ অংকটো কৰিবলৈ চেষ্টা কৰিম তোমালোকে লগত থাকা 5 নম্বৰ অংকটো তোমালোকে চোৱা 5 নম্বৰ অংকত কি কৈছে এ নম্বৰ 5/8 ৰ সমমান ভগ্নাংশ উলিওৱা 1 নম্বৰ যাৰ হৰ 40 আৰু 2 নম্বৰ যাৰ যদি লবতকৈ হৰ 6 ডাঙৰ হয় তো এই ভগ্নাংশ দুটা আমি 1 নম্বৰৰ সমাধানটো কৰি লৈছো তো হৰটো যদি 40 হয় তাৰ মানে 5/8 তাৰে সমমান ভগ্নাংশ লিখিবলৈ হৰ 40 হ'ব তাৰ মানে আমি 40 টো লিখিয়ে লওঁ এতে 8 ৰ লগত কি পূৰণ কৰিলে 40 হ'ব 5 8 গুণ 5 পূৰণ কৰি অৰ্থাৎ ইয়াৰ লগতো 5 পূৰণ কৰিব লাগিব তেতে হলে কি হ'ব 25 এটা আমাৰ হৈ গল মই কিন্তু কৈ দিলো তোমাক হা এতিয়া 2 নম্বৰটো কি যদি লবতকৈ হৰ 6 ডাঙৰ হয় তাৰ মানে 5/8 ৰ সমমান ভগ্নাংশ লিখিব লাগে যাৰ লবতকৈ হৰ 6 ডাঙৰ হ'ব আমি যদি 5 ক 2 ৰে পূৰণ কৰো 10 হ'ব আৰু 8 ক 2 ৰে পূৰণ কৰিলে হ'ব 16 এতিয়া চোৱা তোমালোকে 16 ৰ পৰা 10 যদি বিয়োগ কৰো আমি কি পাম 6 পাম তাৰ মানে হৰটো লবতকৈ 10 ডাঙৰ এটা আমাৰ হৈ গল তো 10/16 হ'ব নেক্সট অংকটো চোৱা তোমালোকে নেক্সটত কি কৈছে আমাৰ বি নম্বৰত কৈছে এই যে 5/8 ভগ্নাংশটো আছে হেতুৰ লগত কিন্তু সংগতি ৰাখি অংকটো কৰিব লাগে লব আৰু হৰক 2 3 4 5 6 ৰে পূৰণ কৰি ক্ৰম অনুসৰি 5/8 ৰ সমমান ভগ্নাংশ এটা নিৰ্ণয় কৰা প্ৰথমতে আমি কৰি লওঁ তো 5/8 ক আমি প্ৰথমতে লব আৰু হৰক 2 ৰে পূৰণ কৰি লিখিব লাগে কি হ'ব 10/16 হ'ব ঠিক আছে তাৰ পিছত কি হ'ব 5 ক ইয়াকে 3 দি পূৰণ কৰিব লাগে এইটোকো 3 দি পূৰণ কৰিলো কি হ'ব 15/24 হ'ব হয়নে এইবাৰ 5 ক 4 ৰে 8 ক 4 ৰে কৰিলে কি হ'ব 20/32 এইবাৰ 5 ক 5 ৰে 8 ক 5 ৰে এইবাৰ কি হ'ব তোমাৰ 25/40 হ'ব হয় জানো ইয়াৰ পিছত আৰু এটা অংক বাকি আছে 5 ক 6 ৰে আৰু 8 ক 6 ৰে যদি আমি কৰো মাল্টিপ্লাই কৰো তো 5 6 গুণ 30 হ'ব আৰু 6 8 গুণ 48 হ'ব এটো হ'বনে নাই হল এতিয়া আমাক কি কৈছে নেক্সট অংকটো আমি ক্ৰম অনুসৰি সজাই লিখিলো এতিয়া প্ৰতিটো ভগ্নাংশৰ হৰ আৰু লবৰ পাৰ্থক্য উলিয়াই একাধিক ক্ৰমে পাতি এই সংখ্যাবিলাকৰ কিবা আৰহি দেখা পাইছানে উল্লেখ কৰা এতিয়া হৰ আৰু লবৰ পাৰ্থক্য উলিয়াব লাগে বা লব আৰু হৰৰ পাৰ্থক্য প্ৰথম ভগ্নাংশ যেটো আছে 10/16 তো আমি এতে কি লিখিম লব আৰু হৰৰ পাৰ্থক্য ঠিক আছে এটো ক হা পাৰ্থক্য আমি একাধিক ক্ৰমে এনেকে লিখি যাওঁ
এইটোত লব আৰু হৰৰ পাৰ্থক্য কি তাৰ মানে 16 10 তাৰ মানে 6 তাৰ পিছৰটো 24 আৰু 15 ইয়াতে হ'ব 9 তাৰ পিছৰটোত 32 20 ইয়াতে হ'ব 12 তাৰ পিছৰটো তোমাৰ 40 আৰু 25 ইয়াতে হ'ব 15 আৰু ইয়াতে হ'ব কিমান তোমাৰ 18 এইকেইটা আমাৰ হৰ আৰু লবৰ পাৰ্থক্য এতিয়া আমি ইয়াক কি আৰ্হি দেখা পাইছো চোৱাচোন এই 6 মানে কি 2 into 3 আৰু 9 মানে 3 into 3 12 মানে 4 into 3 15 মানে 5 into 3 18 মানে 6 into 3 তার মানে প্রতিটো লব আৰু হৰৰ পাৰ্থক্য কি 3 এর গুণিতক তো আমালোকে আৰ্হি দেখা পালা বুলি কি লিখিবা এতিয়া তো therefore প্রতিটো লিখি দিয়া ভগ্নাংশৰ লব আৰু হৰৰ পাৰ্থক্য 3 এর গুণিতক ঠিক আছে 3 এর গুণিতক বাস এইটোৱে আমি আৰ্হি দেখা পালো কিবা আৰ্হি দেখা পাইছানে উল্লেখ কৰা কৈছে নহয় মানে প্ৰতিটোকে 6ক 2 পূৰণ 3 9ক 3 পূৰণ 3 12ক 4 পূৰণ 3 15ক 5 পূৰণ 3 আৰু 18ক 6 পূৰণ 3 তাৰ মানে প্ৰতিটো সংখ্যাই 3 এর গুণিতক হৈ আছে এইটোৱে আমাৰ আৰ্হি ঠিক আছে মোৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ' এইখিনি লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ